সকলোকে স্বাগতম জনাইছোঁ LPNM ছাৰ ইউটিউব চেনেললৈ মৰমৰ বন্ধু বান্ধৱীসকল। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ এক্সাৰচাইজ 13 প্ৰশ্নকেইটা। এক নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। ফাইণ্ড দ্য ৰেচিঅ'জ হোৱেৰ পচিবল ইফ নট গিভ ৰিজনছ। আৰু অসমীয়াত কি কৈছে চোৱা, অনুপাত উলিওৱা য'ত পাৰি নোৱাৰিলে কাৰণ দৰ্শোৱা। ইয়াত চোৱা কি কৰিব দিছে, আমাক অনুপাত উলিয়াব দিছে। অনুপাত উলিয়াওঁতে আমি এটা কথা মনত ৰাখিব লাগিব যে ইয়াৰ যি একক আছে এককটো সদায় কি হ'ব লাগিব, এক হ'ব লাগিব। এতিয়া চোৱা একক মানে কি, একক মানে হ'ল ইয়াত চোৱা কি লিখিছে চেণ্টিমিটাৰ, ইয়াত লিখিছে মিটাৰ, ইয়াত লিখিছে গ্ৰাম কিলোগ্ৰাম, ইয়াত চোৱা টকা পইচা, ইয়াত চোৱা টকা পইচা গ্ৰাম কিলোগ্ৰাম চেণ্টিমিটাৰ মিটাৰ, এইবোৰ যে পালোঁ এইবোৰক কি বুলি কোৱা হয়, একক বুলি কোৱা হয়। আৰু এককটো সদায় কি হ'ব লাগিব, আমি অনুপাত উলিয়াওঁতে এককটো সদায় এক হ'ব লাগিব। যেতিয়া আমি প্ৰশ্নকেইটা কৰিম তেতিয়া আমি ভালদৰে বুজি পাম। ইয়াত মই লিখি ৰাখিছোঁ যে অনুপাত উলিয়াওঁতে ইয়াৰ একক দুটা সদায় কি হ'ব লাগিব, এক হ'ব লাগিব। যেতিয়া আমি প্ৰশ্নকেইটা কৰিম তেতিয়া ভালদৰে বুজি পাম। প্ৰথমে চোৱা মই ইয়াত কি কৰিম, এই ছাইডত ইংলিছত এনচাৰকেইটা কৰি যাম আৰু এই ছাইডত অসমীয়াত এনচাৰকেইটা কৰি যাম। তোমালোকৰ যোনটো নিয়মত ভাল লাগে তোমালোকে এনচাৰটো লিখি ল'বা। প্ৰথমে চোৱা ইংলিছত কৰিলোঁ আমি নম্বৰ ওৱানৰ চলিউশ্যন। প্ৰথমে কি কৰা, প্ৰশ্নটো লিখি লোৱা। প্ৰশ্নটো কি আছে চোৱা, 55 চেণ্টিমিটাৰ টু 11 মিটাৰ হয়নে। ইয়াত লিখা আছে 55 চেণ্টিমিটাৰ টু 11 কি লিখিছে এম মানে ইয়াত কি হ'ব মিটাৰ। এতিয়া চোৱা ইয়াত কি আছে, ইয়াত যিহেতু একক দুটা কি হৈছে বেলেগ বেলেগ হৈ আছে, আমি একক দুটা কি কৰি ল'ব লাগিব, এক কৰি ল'ব লাগিব। আৰু এটা কথা মনত ৰাখিব লাগিব যে আমি অনুপাত যেতিয়া আমাক উলিয়াব দিব তেতিয়া আমি কি কৰিব লাগিব, এই যোনটো প্ৰথম পদ আছে এই প্ৰথম পদটোক আমি এই দ্বিতীয় পদটোতে কি কৰিব লাগিব, হৰণ কৰিব লাগিব। অৰ্থাৎ এই প্ৰথম পদটো লিখি লোৱা যে কিমান আছে চোৱা 55 চেণ্টিমিটাৰ আৰু তলত কি কৰা এই 11 এমটো লিখি লোৱা। এতিয়া চোৱা যিহেতু কি হৈছে ইয়াৰ একক দুটা যিহেতু বেলেগ বেলেগ হৈ আছে, আমি এই একক দুটা কি কৰি ল'ব লাগিব, প্ৰথমে এক কৰি ল'ব লাগিব। এতিয়া চোৱা ওপৰৰ 55 চেণ্টিমিটাৰৰ 55 চেণ্টিমিটাৰটো লিখা আৰু এই যোনটো কি আছে এম অৰ্থাৎ মিটাৰ আছে, এই মিটাৰটোক আমি কি কৰোঁ চেণ্টিমিটাৰলৈ পৰিৱৰ্তন কৰোঁ। এতিয়া চোৱা আমি এটা কথা জানো যে 1 মিটাৰ সমান কিমান চেণ্টিমিটাৰ হয়, 100 চেণ্টিমিটাৰ হয়নে। তেতিয়াহ'লে 2 মিটাৰ সমান কিমান হ'বগৈ, 200 চেণ্টিমিটাৰ হ'ব হয়নে। ঠিক তেনেদৰে 3 মিটাৰ সমান কিমান হ'বগৈ, 300 চেণ্টিমিটাৰ হ'ব হয়নে। ঠিক তেনেদৰে 4 মিটাৰ সমান 400 চেণ্টিমিটাৰ, 5 মিটাৰ সমান 500 চেণ্টিমিটাৰ, 6 মিটাৰ সমান 600 চেণ্টিমিটাৰ, 7 মিটাৰ সমান 700 চেণ্টিমিটাৰ, 8 মিটাৰ সমান 800 চেণ্টিমিটাৰ, 9 মিটাৰ সমান 900 চেণ্টিমিটাৰ, 10 মিটাৰ সমান কিমান হ'বগৈ 1000 কি হ'বগৈ চেণ্টিমিটাৰ। ঠিক তেনেকৈ 11 যিহেতু কিমান মিটাৰ উলিয়াব দিছে 11 মিটাৰ হয়নে, 11 মিটাৰ সমান কিমান হ'বগৈ 1100 কি হ'ব চেণ্টিমিটাৰ। তেতিয়াহ'লে চোৱা এতিয়া আমি এই 11 মিটাৰ সমান কিমান চেণ্টিমিটাৰ লিখিব পাৰি, 1100 চেণ্টিমিটাৰ লিখিব পাৰি। এতিয়া চোৱা আমাৰ কি হৈ গ'ল, একক দুটা যিহেতু কি হৈ গ'ল একে হৈ গ'ল, এতিয়া আমি কি কৰিব পাৰি, ইয়াক কাটাকাটি কৰিব পাৰি। চোৱা কাটাকাটি কৰিলে কিমান যাব চোৱাচোন, এইটো এই 55টো দি যদি আমি কি কৰোঁ এই 1100টোক যদি কাটাকাটি কৰোঁ চোৱাচোন কিমান বাৰ যাব, এই 55টো দি কি কৰা এই 1100টো কি কৰা হৰণ কৰা। এই 55 1100 কেইবাৰ যায় চোৱাচোন, আমি যদি এই 55টোক যদি 2 দি যদি হৰণ কৰোঁ চোৱাচোন কিমান বাৰ যায়, 5 দুগুণ 10, 10ৰ শূন্য হাতত আছে 1, 5 দুগুণ 10 আৰু 1 কিমান 11 হয়নে 11। আমি কিমান পালোঁ 110, আমি কিমান পাব লাগে 110 হয়নে। অৰ্থাৎ 55টো যদি আমি কি কৰোঁ 2 দি হৰণ কৰোঁ তেতিয়াহ'লে চোৱা কিমান পাওঁ 110 পাওঁ হয়নে। যিহেতু চব পিছপিনে কি থাকি গ'ল, এটা 0 থাকি গ'ল, এই 0 এটা কি কৰা এই তলত বহাই দিয়া আৰু এটা 0 কি কৰা এই ওপৰত লিখি দিয়া। অৰ্থাৎ আমি যদি কি কৰোঁ এই 55টো দি যদি আমি কি কৰোঁ 1100টোক যদি কাটাকাটি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে চোৱা কিমান বাৰ যায় 20 বাৰ হয়নে, তলত লিখে 20। আৰু চোৱা ওপৰত যিহেতু একোৱে নাই তাৰমানে ওপৰত কিমান আছে বুলি ভাবি ল'বা, এটা 1 আছে বুলি ভাবি ল'বা। এতিয়া 1টো লিখা, যিহেতু আমাক কি কৰিব দিছে ৰেচিঅ'টো উলিয়াব দিছে, অনুপাত উলিয়াব দিছে, তেতিয়াহ'লে কি কৰে ইয়াত অনুপাতৰ চিনটো দিয়া আৰু তলত যিহেতু 20 আছে 20টো লিখা আৰু এককটো কি আছে চেণ্টিমিটাৰ, ইয়াত চেণ্টিমিটাৰ লিখি দিয়া। এইটো হৈ গ'ল আমাৰ 1 নম্বৰটোৰ এনচাৰ। এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিবা, নম্বৰ 1ৰ চলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 55 চেণ্টিমিটাৰ আৰু 11 মিটাৰ হয়নে। ইয়াত লিখা যে 55 চেণ্টিমিটাৰ আৰু 11 মিটাৰ। এইটো কি কৰা প্ৰথমে হৰণ কৰি লোৱা, এই 55 চেণ্টিমিটাৰৰ 55 চেণ্টিমিটাৰটো লিখি লোৱা ওপৰত আৰু এই যোনটো 11 মিটাৰ আছে এইটো কি কৰা তলত লিখি লোৱা। এতিয়া চোৱা আমাৰ কি আছে ইয়াত আছে চেণ্টিমিটাৰ, ইয়াত আছে মিটাৰ হয়নে। যিহেতু একো দুটা বেলেগ বেলেগ হৈ আছে এইটোক আমি কি কৰি ল'ব লাগিব, এক কৰি ল'ব লাগিব হয়নে। এই 55 চেণ্টিমিটাৰটোক যেনেকৈ আছে তেনেদৰে লিখি লোৱা আৰু এই তলত যে 11 মিটাৰটো আছে এই মিটাৰটোক আমি কি কৰিম চেণ্টিমিটাৰলৈ পৰিৱৰ্তন কৰিম। আমি এটা কথা জানো যে 1 মিটাৰ সমান কিমান হয় 100 কি হয় চেণ্টিমিটাৰ। ঠিক তেনেকৈ 2 মিটাৰ সমান কিমান হ'বগৈ 200 চেণ্টিমিটাৰ হয়নে, 200 চেণ্টিমিটাৰ। ঠিক তেনেকৈ 3 মিটাৰ সমান 300 চেণ্টিমিটাৰ হ'ব, 10 মিটাৰ সমান কিমান হ'বগৈ 1000 চেণ্টিমিটাৰ হ'ব হয়নে। ঠিক তেনেকৈ 11 মিটাৰ
সমান সমান কিমান হ'বগৈ 1100 কি হ'বগৈ চেণ্টিমিটাৰ হয়নে 1100 কি হ'ব চেণ্টিমিটাৰ তাৰ মানে আমি এই 11 মিটাৰ সমান সমান কিমান লিখিব পাৰিছোঁ 1100 চেণ্টিমিটাৰ লিখিব পাৰি হয়নে 1100 চেণ্টিমিটাৰ বুলি লিখিব পাৰি এতিয়া চোৱা আমাৰ কি হৈ গ'ল এককটো যেহেতু এক হৈ গ'ল ইয়াতো চেণ্টিমিটাৰ আছে ইয়াতো চেণ্টিমিটাৰ আছে হয়নে এতিয়া কি কৰে এই 55টো দি যদি আমি কি কৰোঁ এই 1100টোক যদি কাটাকাটি কৰোঁ কেইবাৰ যাব 20 বাৰ যাব হয়নে 20 বাৰ এতিয়া চোৱা ওপৰত যেহেতু একো নাই তাৰমানে ইয়াত কি আছে এটা এক আছে বুলি ভাবি ল'বা এতিয়া ওপৰৰ 1টো লিখে ইয়াত আৰু যিহেতু আমাক অনুপাত উলিয়াব দিছে আমি কি কৰিম ইয়াত অনুপাতৰ চিনটো দিম আৰু তলত যেহেতু 20 আছে 20 লিখা আৰু যেহেতু ইয়াত এককটো চেণ্টিমিটাৰ আছে ইয়াত কি কৰা চেণ্টিমিটাৰ বুলি লিখি দিয়া আৰু এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 2 নম্বৰটো কেনেকৈ কৰিবা নাম্বাৰ 2ৰ সলিউশন প্ৰথমে প্ৰশ্নটো চাই লোৱা কিমান আছে 750 গ্ৰাম টু 35 গ্ৰাম হয়নে ইয়াত লিখি লোৱা যে 750 GRAM গ্ৰাম টু 35 GRAM গ্ৰাম এতিয়া চোৱা ইয়াত কি আছে আমাৰ এককটো ইয়াতো গ্ৰামত আছে ইয়াতো গ্ৰামত আছে হয়নে যেহেতু এককটো একে আছে তেতিয়াহ'লে প্ৰথমে কি কৰা এই 750টো লিখি লোৱা আৰু এই 35টো তলত লিখি পেলাই ইয়াত গ্ৰামটো এককটো লিখি লোৱা গ্ৰাম ইয়াতো গ্ৰামটো লিখি লোৱা যেহেতু চোৱা আমাৰ কি আছে একক দুটা একে আছে তেতিয়াহ'লে আমি কি কৰিম ইয়াক অকল কাটাকাটি কৰিলে কি হ'ব আমাৰ এনসাৰটো পাই যাম হয়নে এতিয়া চোৱা এই 35টো আমি কি কৰিব পাৰি 5 দি কাটিব পাৰি হয়নে 5 দি যদি 35টো কাটো কেইবাৰ যাব 7 বাৰ আৰু 5 দি যদি এই 750টো যদি কাটো কেইবাৰ যাব চোৱাচোন 5 দি 7ত যাব কেইবাৰ এবাৰ হয়নে এবাৰ গ'লে ইয়াত কিমান থাকিব 2 থাকিব 2 হ'লে ইয়াত 25 হ'ব হয়নে 25ত 5 কেইবাৰ যাব 5 বাৰ আৰু যেহেতু পিছপিনে 0 আছে ইয়াত 0 লিখি দিয়ে অৰ্থাৎ 5 দি যদি আমি কি কৰোঁ এই 750টো যদি কাটো কেইবাৰ যায় চোৱাচোন 5 7ত কেইবাৰ যাব 2 বাৰ দুইবাৰ নহয় এবাৰ 5 এগুণ কিমান 5 7ৰ পৰা 5 গ'লে কিমান 2 5টো তললৈ নমাই দিয়া 0টো তললৈ নমাই দিয়া এতিয়া চোৱা 5টো 2ত নাযায় এই দুটা একলগ কৰিলে কিমান হ'ব 25 এতিয়া 25ত কেইবাৰ যাব 5 বাৰ হয়নে 5 গুণ কিমান 25 যেহেতু পিছপিনে 0 আছে ইয়াত তলত এটা 0 লিখি দিয়া আৰু এই 0টো কি কৰে ওপৰত লিখি দিয়া আৰু 250ৰ পৰা 250 গ'লে কিমান থাকিব একো নাথাকে হয়নে অৰ্থাৎ চোৱা কিমান পালোঁ আমি 150 হয়নে অৰ্থাৎ চোৱা কিমান পালোঁ আমি 150 এতিয়া ওপৰত কিমান আছে চোৱা 150 আছে ইয়াত 150 লিখা আৰু যেহেতু আমাক ৰেচিঅ' উলিয়াব দিছে অনুপাত উলিয়াব দিছে ইয়াত কি কৰা অনুপাতৰ চিনটো দিয়া তলত যেহেতু 7 আছে 7টো লিখা ইয়াত গ্ৰাম লিখা যেহেতু চোৱা তলত 7 আছে ওপৰত 150 আছে যেহেতু আৰু কাটাকাটি কৰিব নোৱাৰি সেইকাৰণে 150 অনুপাত 7 গ্ৰাম বুলি লিখি দিবা আৰু অসমীয়াত চোৱা কেনেকৈ কৰিম নাম্বাৰ 2 সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 750 গ্ৰাম আৰু 35 গ্ৰাম হয়নে ইয়াত লিখা যে 750 গ্ৰাম আৰু 35 গ্ৰাম যেহেতু চোৱা আমাৰ কি আছে ইয়াতো এককটো গ্ৰামত আছে ইয়াতো এককটো আছে গ্ৰামত আছে তেতিয়াহ'লে আমি ইয়াক আৰু পৰিৱৰ্তন কৰাৰ দৰকাৰ নাই এতিয়া ইয়াত লিখা যে ওপৰত লিখা যে 750 গ্ৰাম আৰু তলত লিখা যে 35 গ্ৰাম এতিয়া কি কৰা কাটাকাটি কৰা এতিয়া কাটাকাটি কৰিলে চোৱা 35টোক যদি আমি 5 দি কাটো কেইবাৰ যাব 7 বাৰ আৰু এই 750টোক যদি আমি কি কৰোঁ 5 দি যদি কাটাকাটি কৰোঁ তেতিয়াহ'লে কেইবাৰ যাব 150 বাৰ যাব হয়নে এতিয়া চোৱা তলত যেহেতু 7 আছে আৰু ওপৰত যেহেতু কি আছে 150 আছে যেহেতু আৰু চোৱা আমি কাটাকাটি কৰিব নোৱাৰি তাৰমানে যেনেকৈ আছে তেনেকৈ লিখি দিয়া এতিয়া ওপৰত কিমান আছে 150টো লিখা যেহেতু আমাক অনুপাত উলিয়াব দিছে ইয়াত কি কৰে অনুপাতৰ চিনটো দিয়া তলত যেহেতু 7 আছে ইয়াত 7 লিখি দিয়া আৰু যেহেতু আমাৰ এককটো কি আছে গ্ৰামত আছে ইয়াত কি কৰে গ্ৰাম বুলি লিখি দিয়া আৰু এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা কেনেকৈ কৰিবা নাম্বাৰ 3ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 750 গ্ৰাম তাৰপিছত কি লিখি আছে 1.5 কি লিখি আছে কিলোগ্ৰাম হয়নে ইয়াত লিখি আছে KIL কিলো GRAM গ্ৰাম এতিয়া চোৱা এই 750 গ্ৰামটো প্ৰথমে লিখি লোৱা ওপৰত 750 GRAM গ্ৰাম আৰু তলত কি কৰা এই 1.5 কিলোগ্ৰামটো লিখি লোৱা কিলো GRAM গ্ৰাম এতিয়া চোৱা আমি দেখিবলৈ পাইছোঁ যে ওপৰত গ্ৰাম আছে আৰু তলত আছে কিলোগ্ৰাম যেহেতু একক দুটা বেলেগ বেলেগ হৈ আছে আমি কি কৰিব লাগিব প্ৰথমে একক দুটা এক কৰি ল'ব লাগিব এতিয়া চোৱা ওপৰত কি কৰা এই 750 গ্ৰামটো লিখি লোৱা আৰু এই যে তলত যে কিলোগ্ৰাম আছে এই কিলোগ্ৰামটোক আমি কি কৰিম গ্ৰামলৈ পৰিৱৰ্তন কৰিম আৰু এতিয়া চোৱা আমি এটা কথা জানো যে ইয়াত চোৱা কিমান আছে 1.5 কিলোগ্ৰাম 1.5 মানে কিমান 1.5 কেজি হয়নে আমি জানো যে 1 কেজি সমান কিমান গ্ৰাম হয় 1000 গ্ৰাম তেতিয়াহ'লে 1.5 কেজি 1.5 কেজি অৰ্থাৎ 1.5 কেজি মানে কিমান গ্ৰাম হ'বগৈ 1500 হ'বগৈ 1500 অৰ্থাৎ এই 5 যি আছে 5 মানে কি আধা কেজি 1000 আধা কিমান হ'ব 500 অৰ্থাৎ
1 কেজিত যদি 1000 গ্ৰাম হয় আৰু আধা কেজিত কিমান হ'ব 1000 আৰু আধা কিমান 500 অৰ্থাৎ 1.5 কেজিত কিমান হ'ব 500 কি হ'ব GRAM গ্ৰাম হ'ব অৰ্থাৎ আমি এই 1.5 কিলোগ্ৰাম সমান সমান কিমান গ্ৰাম লিখিব পাৰি 1500 গ্ৰাম বুলি লিখিব পাৰি এতিয়া চোৱা আমাৰ কি হৈ গ'ল একক দুটা যেহেতু এক হৈ গ'ল এতিয়া আমি কাটাকাটি কৰিব পাৰি এই 0টোৰ লগত পিছপিনে থকা 0টোৰ লগত ওপৰৰ 0টো কাটি দিয়া এতিয়া চোৱা ইয়াত তলত আছে কিমান 150 ওপৰত আছে 75 এতিয়া চোৱা এই 75 টো 150 যায় নেকি চোৱাচোন 75 দি পেলাই কি কৰা এই 150 টোক কি কৰা হৰণ কৰা চোৱা এই 70 নহ'লে আমি কাটাকাটি কৰিব পাৰি 5 দি কাটাকাটি কৰাচোন 5 দি যদি আমি 15 টো কাটো কেইবাৰ যাব 15 কেইবাৰ যাব 5 তিনিবাৰ আৰু যেহেতু ইয়াত 0 আছে ইয়াত তলত কি কৰা 0 লিখি দিয়া আৰু এইটোক যদি 5 দি যদি কাটাকাটি কৰোঁ কেইবাৰ যায় চোৱাচোন 5 75 কেইবাৰ যাব 5 15 বাৰ যাব হয়নে 5 15 কিমান 75 এতিয়া চোৱা আকৌ ওপৰত আছে 15 তলত আছে 30 এই 15 দি আমি এই 30 টো কাটিব পাৰি 15 30ত কেইবাৰ যাব দুইবাৰ হয়নে এতিয়া চোৱা ওপৰত যেহেতু একো নাই মানে কি আছে ওপৰত এটা 1 আছে এতিয়া ইয়াত লিখা 1 আৰু যেহেতু আমাক অনুপাত উলিয়াব দিছে ৰেচিঅ' উলিয়াব দিছে ইয়াত কি কৰা ৰেচিঅ'ৰ চিনটো দিয়া আৰু তলত যেহেতু 2 আছে 2 লিখা আৰু যেহেতু এককটো কি আছে গ্ৰামত আছে ইয়াত কি লিখা গ্ৰাম বুলি লিখি দিয়া এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ এনসাৰ এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিবা নাম্বাৰ 3 সলিউশন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 750 গ্ৰাম আৰু 1.5 কিলোগ্ৰাম ইয়াত লিখা আছে 750 গ্ৰাম আৰু কিমান আছে 1.5 কি আছে কিলোগ্ৰাম হয়নে কিলোগ্ৰাম এটা কি কৰা প্ৰথমে কি কৰা এই 750 গ্ৰামটো লিখি লোৱা ওপৰত 750 গ্ৰাম আৰু তলত কি কৰা এই 1.5 কিলোগ্ৰামটো লিখি লোৱা কিলোগ্ৰাম এতিয়া চোৱা আমি দেখিবলৈ পাইছোঁ যে ইয়াত কি হৈছে একক দুটা যেহেতু বেলেগ বেলেগ একক দুটা আমি কি কৰি ল'ব লাগিব এক কৰি ল'ব লাগিব ওপৰৰ 750 গ্ৰামটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা আৰু এই যে তলত যে 1.5 কিলোগ্ৰাম আছে এইটোক আমি কি কৰিম গ্ৰামলৈ পৰিৱৰ্তন কৰিম এতিয়া চোৱা আমি এটা কথা জানো যে ইয়াত চোৱা 1.5 কিলোগ্ৰাম মানে কিমান 1.5 কেজি এতিয়া চোৱা 1 কেজিত যদি আমি জানো যে 1 কিলোগ্ৰাম সমান সমান কিমান হয় 1 কিলোগ্ৰাম সমান সমান কিমান হ'বগৈ 1000 কি হ'বগৈ গ্ৰাম হ'বগৈ এতিয়া চোৱা 1.5 কেজি মানে কিমান হ'বগৈ 1500 কি হ'বগৈ গ্ৰাম হ'বগৈ ইয়াত চোৱা অৰ্থাৎ 1 কেজিত যদি কি হয় 1000 গ্ৰাম হয় 1.5 কেজি মানে কিমান 1 কেজি আৰু আধা কেজি 1 কেজি যদি 1000 হয় 1000 আৰু আধা কিমান হ'ব আৰু 500 হ'ব আধা কেজি মানে কিমান 500 এতিয়া চোৱা 1.5 কেজি মানে কিমান হ'বগৈ 1500 গ্ৰাম অৰ্থাৎ আকৌ ভালকৈ বুজি লোৱা যে 1 কেজিত কিমান গ্ৰাম 1000 গ্ৰাম 1.5 কেজিত কিমান হ'ব 1500 গ্ৰাম তেতিয়াহ'লে আমি এই 1.5 কিলোগ্ৰামটো কিমান বুলি লিখিব পাৰি 1500 গ্ৰাম বুলিও লিখিব পাৰি এতিয়া চোৱা আমাৰ কি হৈ গ'ল এককটো যেহেতু 1 হৈ গ'ল এতিয়া কি কৰা কাটাকাটি কৰা এই পিছপিনে থকা 0টোৰ লগত এই 0টো কাটি দিয়া এতিয়া চোৱা 5 দি কাটা 5 দি কাটিলে 15টো কেইবাৰ যাব 3বাৰ আৰু যেহেতু ইয়াত 0 এটা থাকি গ'ল এই 0টো ইয়াত বহাই দিয়া আৰু এই 75টোক 5 দি কাটিলে কেইবাৰ যাব 15বাৰ এতিয়া চোৱা ওপৰত আছে 15 তলত আছে 30 এতিয়া 15 দি আমি 30টো কাটিব পাৰি এই 15 30ত কেইবাৰ যাব দুইবাৰ হয়নে যেহেতু ওপৰত একো নাই তাৰমানে কি আছে এটা ইয়াত 1 এটা আছে বুলি ভাবি লোৱা এতিয়া ইয়াত লিখি আছে 1 আৰু যেহেতু আমাক অনুপাত উলিয়াব দিছে ইয়াত কি কৰা অনুপাতৰ চিনটো দিয়া আৰু যেহেতু তলত 2 আছে 2 লিখা আৰু এককটো যেহেতু গ্ৰামত আছে ইয়াত গ্ৰাম বুলি লিখি দিয়া এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা কেনে কৰিবা নাম্বাৰ 4ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা ₹2 আৰু কি লিখা আছে চোৱা 210 পইচা হয়নে 210 পইচা PAISA ইয়াত চোৱা এই যে কি আছে চিম্বলটো যে দি আছে এই চিম্বলটো কি বুজায় টকা বুলি বুজায় টকা অৰ্থাৎ 2 টকা আৰু ইয়াত কিমান আছে 10 পইচা এতিয়া এই 2 লিখা আৰু ইয়াত কি কৰা এই 10 লিখা আৰু পইচা লিখা PAISA পইচা আৰু এই যে চিম্বলটো আছে ইয়াক কি বুলি কোৱা হয় ইংৰাজীত ৰুপিজ বুলি কোৱা হয় ৰুপিছৰ চিন অৰ্থাৎ টকাৰ চিন এতিয়া চোৱা ইয়াত 10 পইচাটো লিখি লোৱা 10 পইচা যেহেতু আমাৰ চোৱা কি হৈছে ইয়াত এককটো যেহেতু বেলেগ বেলেগ হৈ আছে আমি এককটো কি কৰি ল'ব লাগিব 1 কৰি ল'ব লাগিব এতিয়া চোৱা এই 10 পইচাটো লিখিলোঁ এই যোনটো 2 টকা আছে এই 2 টকাটো কি কৰা পইচালৈ পৰিৱৰ্তন কৰা আমি এটা কথা জানো যে 1 টকা সমান সমান কিমান হয় 100 পইচা হয়নে 100 পইচা তেতিয়াহ'লে 2 টকা সমান সমান কিমান পইচা হ'ব 200 পইচা হয়নে 200 পইচা হ'ব তাৰমানে আমি এই 2 টকা সমান সমান কিমান লিখিব পাৰি 200 পইচা লিখিব পাৰি হয়নে অৰ্থাৎ ওপৰত লিখা আছে 200 ইয়াত লিখি দিয়া পইচা PAISA পইচা এতিয়া চোৱা আমাৰ কি হৈ গ'ল এককটো যেহেতু 1 হৈ গ'ল এতিয়া আমি কাটাকাটি কৰিব পাৰি এই 0টোৰ লগত এই 0টো কাটি দিয়া এতিয়া চোৱা ওপৰত কিমান আছে 20 আৰু তলত কিমান আছে 1 হয়নে ইয়াত অনুপাতৰ চিনটো দিয়া আৰু 1 বুলি লিখা আৰু ইয়াত এককটো কি হৈ আছে পইচা ইয়াত পইচা বুলি লিখি দিয়া
এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ আৰু অসমীয়াত কেনেকৈ কৰিবা চোৱা নম্বৰ 4ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 2 টকা আৰু 10 পইচা হয়নে ইয়াত লিখা যে 2 টকা আৰু 10 পইচা প্ৰথমে কি কৰা এই 2 টকাটো ওপৰত লিখি লোৱা 2 টকা আৰু এই কি আছে 10 পইচাটো কি কৰা তলত লিখি লোৱা 10 পইচা এতিয়া চোৱা ইয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে এটাত কি আছে টকা আছে এটাত পইচা আছে অৰ্থাৎ যেহেতু আমাৰ একক দুটা যেহেতু বেলেগ বেলেগ তেতিয়াহ'লে আমি কি কৰি ল'ব লাগিব এককটো এক কৰি ল'ব লাগিব হয়নে ইয়াত 10 পইচাটো প্ৰথমে লিখি লোৱা 10 পইচা আৰু ওপৰত যে 2 টকা আছে এই টকাটো আমি কি কৰিম পইচালৈ পৰিৱৰ্তন কৰিম এতিয়া চোৱা আমি এটা কথা জানো যে 1 টকা সমান কিমান পইচা 100 পইচা হয়নে 1 টকা সমান যদি 100 পইচা হয় 2 টকা সমান কিমান হ'ব 200 পইচা হ'ব হয়নে 200 পইচা অৰ্থাৎ আমি এই 2 টকা সমান কিমান লিখিব পাৰি 200 পইচা লিখিব পাৰি হয়নে ইয়াত লিখা আছে 200 পইচা 200 পইচা এতিয়া চোৱা কি হৈ গ'ল আমাৰ এককটো এক হৈ গ'ল এতিয়া কি কৰা কাটাকাটি কৰা এই পিছপিনে 0টোৰ লগত এই পিছপিনৰ 0টো কাটি দিয়া এতিয়া ওপৰত আছে কিমান 20 যেহেতু আমাক অনুপাত উলিয়াব দিছে ইয়াত কি কৰা অনুপাতৰ চিহ্নটো দিয়া আৰু তলত কিমান আছে 1 আৰু 1 লিখা যেহেতু এককটো কি আছে পইচা আছে ইয়াত কি কৰা পইচা বুলি লিখা এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনসাৰ এতিয়া 5 নম্বৰটো চোৱা কেনেকৈ কৰিবা প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা নম্বৰ 5ৰ সলিউশন প্ৰথমে কি লিখা আছে চোৱা 5 কিলোগ্ৰাম হয়নে ইয়াত লিখা আছে 5 KIL কিলো GRAM গ্ৰাম তাৰপিছত কি লিখা আছে 2 কি লিখা আছে 5 মিটাৰ হয়নে ইয়াত লিখা আছে 5 METER মিটাৰ এতিয়া চোৱা ইয়াৰ যি একক আছে একক দুটা কি যেহেতু বেলেগ বেলেগ আছে হয়নে অৰ্থাৎ ইয়াত আছে কিলোগ্ৰামত আৰু ইয়াত আছে মিটাৰত যেহেতু চোৱা কিলোগ্ৰামৰ লগত মিটাৰৰ কিন্তু কি নাই কোনো সম্পৰ্ক নাই কিন্তু আগৰ যিকেইটা আমি প্ৰশ্ন কৰিছিলোঁ সেইকেইটাত কি আছিলে এই চেণ্টিমিটাৰ লগত মিটাৰৰ কিন্তু সম্পৰ্ক আছিলে গ্ৰামৰ লগত গ্ৰামৰ সম্পৰ্ক আছে টকাৰ লগত পইচাৰ সম্পৰ্ক আছিলে আকৌ গ্ৰামৰ লগত কিন্তু কিলোগ্ৰামৰ সম্পৰ্ক আছিলে কিন্তু এই কিলোগ্ৰামৰ লগত মিটাৰৰ কিন্তু কোনো ধৰণৰ কি নাই সম্পৰ্ক নাই সেয়ে আমি কি কৰিব নোৱাৰি ইয়াৰ অনুপাতটো উলিয়াব নোৱাৰি সেইকাৰণে ইয়াত লিখিবা যে সো আমাক প্ৰশ্নত কি কৈছে যদি আমি নোৱাৰি তেতিয়াহ'লে ইয়াৰ কাৰণটো কি সেয়া লিখিব লাগিব হয়নে সেইকাৰণে ইয়াত লিখিবা যে ইয়াৰ অনুপাতটো উলিয়াব আমি নোৱাৰি যে সেইকাৰণে ইয়াত লিখিবা নো ইয়াত লিখিবা যে নো ইয়াত লিখিবা the ratio এই নোটো লিখাৰ দৰকাৰ নাই ইয়াত লিখিবা যে ratio is not possible POSSIBL possible অৰ্থাৎ আমি ইয়াত কি কৰিব নোৱাৰি অনুপাতটো উলিয়াব নোৱাৰি ratio is not possible ইয়াৰ কাৰণটো কি কাৰণ because CAUSE because লিখিবা যে because the two quantities QUANTIATIES quantities cannot be expressed PRESSED expressed in same units 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 এই কথাটো তোমালোকে লিখি দিব লাগিব আৰু অসমীয়াত হ'লে কেনেদৰে লিখিবা চোৱা নম্বৰ 5ৰ সলিউশন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি ল'বা প্ৰশ্নটো কি লিখা আছে চোৱা লিখা আছে অৰ্থাৎ 5 কিলোগ্ৰাম আৰু 5 মিটাৰ হয়নে ইয়াত লিখা আছে 5 কিলোগ্ৰাম আৰু কি লিখা আছে চোৱা 5 মিটাৰ হয়নে ইয়াত লিখা আছে 5 মিটাৰ যেহেতু চোৱা আমি কি দেখিবলৈ পাইছোঁ ইয়াত যেহেতু কি একক দুটা যেহেতু বেলেগ বেলেগ আৰু কিলোগ্ৰামৰ লগত কিন্তু মিটাৰৰ কি নাই কোনো ধৰণৰ সম্পৰ্ক নাই সেয়ে আমি কি কৰিব নোৱাৰি ইয়াৰ অনুপাতটো উলিয়াব নোৱাৰি সেইকাৰণে ইয়াত লিখিবা যে নোৱাৰি অনুপাত উলিয়াব আমি নোৱাৰি ইয়াত লিখিবা নোৱাৰি কাৰণটো কি কাৰণে উলিয়াব নোৱাৰি সেইটো লিখি দিবা ইয়াত কাৰণ দুয়োটা ৰাশি একে এককত প্ৰকাশ কৰিব নোৱাৰি এই কথাটো তোমালোকে লিখি দিব লাগিব ইয়াৰ পিছত 6 নম্বৰটো কি লিখি আছে নম্বৰ 6 ইয়াত লিখি লোৱা যে নম্বৰ 6ৰ সলিউশন প্ৰথমে কি আছে চোৱা ₹200 হয়নে ইয়াত লিখি আছে ₹200 আৰু কি লিখি আছে চোৱা 200 people 200 people people এতিয়া চোৱা ইয়াৰ কি আছে এককটো ইয়াত আছে চোৱা কি টকাত আছে হয়নে আৰু ইয়াত কি আছে চোৱা এককটো আছে পিপুল অৰ্থাৎ মানুহ ইয়াত আছে টকা ইয়াত আছে মানুহ যেহেতু টকাৰ লগত মানুহৰ কি নাই কোনো ধৰণৰ সম্পৰ্ক নাই সেয়ে আমি কি কৰিব নোৱাৰি এই 6 নম্বৰৰো কি কৰিব নোৱাৰি আমি অনুপাতটো উলিয়াব নোৱাৰি হয়নে সেইকাৰণে ইয়াত লিখিবা যে
নোট নালাগে সৰি নো লিখিব নালাগে ইয়াত লিখিবা যে ৰেচিঅ' ইজ নট পচিবল POSSIBLE পচিবল এতিয়া কাৰণটো লিখা কাৰণ বিকজ এই লাইনটো লিখি দিবা দ্য টু quantities 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 can not be expressed 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 in same units units যেহেতু আমি কি কৰিব নোৱাৰি একক দুটা একে কৰিব নোৱাৰি সেইকাৰণে আমি ইয়াৰ কি কৰিব নোৱাৰিম অনুপাতটো উলিয়াব নোৱাৰিম এই কথাটো আমি ইয়াত লিখি দিছোঁ আৰু অসমীয়াত হ'লে কি লিখিবা চোৱা নাম্বাৰ 6ৰ সলিউশ্যন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 200 টকা আৰু 200 জন হয়নে ইয়াত লিখা আছে 200 টকা আৰু 200 জন সো ইয়াৰ এককটো আছে টকাত ইয়াত আছে জন হয়নে যেহেতু টকাৰ লগত জনৰ একো কিনা সম্পৰ্ক নাই সেয়ে আমি কি কৰিব নোৱাৰি ইয়াৰ অনুপাতটো আমি উলিয়াব নোৱাৰি সেয়ে ইয়াত লিখিবা যে ইয়াত লিখিব পাৰা যে অনুপাত উলিয়াব নোৱাৰি কাৰণ কি কাৰণে উলিয়াব নোৱাৰি লিখিবা যে কাৰণ দুয়োটা ৰাশি একে এককত প্ৰকাশ কৰিব নোৱাৰি অৰ্থাৎ আমি ইয়াৰ অনুপাতটো কি কাৰণে উলিয়াব নোৱাৰি সেই কথাটো আমি ইয়াত লিখি দিছোঁ আৰু এয়াই হ'ল আমাৰ 6 নম্বৰটোৰ আনসাৰ এতিয়া 2 নম্বৰটো চোৱা কি কৈছে আৰ দ্য ফলোয়িং টাৰ্মছ ইন প্ৰপ'ৰ্শ্যন আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে তলৰ ৰাশিবোৰ সমানুপাতত আছেনে চোৱা যেতিয়া আমাক কি কৰিব সমানুপাতত আছে নাই সেয়া পৰীক্ষা কৰিব দিব তেতিয়া আমি কি কৰিম এই প্ৰথম যোনটো সংখ্যা আছে এইটো কি কৰিব লাগিব 2 নম্বৰ ঘৰত থকা সংখ্যাৰে হৰণ কৰিব লাগিব আকৌ 3 নম্বৰ ঘৰত থকা সংখ্যাটোক আমি 4 নম্বৰ ঘৰত থকা সংখ্যাৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 2ৰ এৰ সলিউশ্যন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 26927 এতিয়া চোৱা কেনেকৈ কৰিম প্ৰথমে কি কৰা এই 2টো ওপৰত লিখা এই 6টো কি কৰা তলত লিখা ইয়াত কি কৰিবা সমান চিন দিবা আকৌ এই 3 নম্বৰ ঘৰত থকা 9টো কি কৰা ওপৰত লিখা আৰু এই 4 নম্বৰ ঘৰত থকা 27টো কি কৰা তলত লিখা এতিয়া চোৱা আমি কি কৰিব পাৰি এই 2 দি 6টো কাটিব পাৰি 2 6ত কেইবাৰ যাব 3বাৰ আৰু যেহেতু ওপৰত একোৱে নাই তাৰমানে কি আছে এটা 1 আছে আকৌ চোৱা আমি এই 9টো দি 27টো কাটিব পাৰি হয়নে 9 27ত কেইবাৰ যাব 3বাৰ 9 3 গুণ 27 হয়নে আৰু যেহেতু ওপৰত একো নাই তাৰমানে কি আছে এটা 1 আছে এতিয়া চোৱা ওপৰত কিমান আছে 1ৰ 1 লিখা তলত 3টো লিখা সমান লিখা ওপৰত কি আছে এটা 1 আছে ইয়াত 1 লিখি লোৱা আৰু তলত 3টো লিখি লোৱা এতিয়া চোৱা আমি কি পালোঁ এই চাইডে কিমান পালোঁ 3/1 পালোঁ এই চাইডত 3/1 পালোঁ যেহেতু দুটা চাইড কি হৈছে সমান হৈছে সেইকাৰণে আমি ইয়াত লিখিব পাৰি যে ইয়াত প্ৰশ্নটো কি কৈছে চোৱা কৈছে আৰ দ্য ফলোয়িং টাৰ্মছ ইন প্ৰপ'ৰ্শ্যন আৰু অসমীয়াত কি কৈছে চোৱা কৈছে তলৰ ৰাশিবোৰ সমানুপাতত আছেনে আমি লিখিব পাৰি যে আছে ইয়েছ আৰু অসমীয়াত হ'লে লিখিবা যে হয় বুলি লিখি দিলে হৈ গ'ল আৰু এতিয়া চোৱা 2 নম্বৰটো কি কৈছে নাম্বাৰ বিৰ সলিউশ্যন বিটো চোৱা কি আছে প্ৰশ্নটো লিখি লোৱা 8 6 18 16 হয়নে ইয়াত লিখে যে 8 6 18 16 এতিয়া চোৱা এইটো কেনেকৈ কৰিবা প্ৰথমে 8টো কি কৰা ওপৰত লিখা 6টো তলত লিখা ইয়াত সমান দিয়া এতিয়া কি কৰা 18টো ওপৰত লিখা 16টো কি কৰা তলত লিখা এতিয়া চোৱা আমি কি কৰিব পাৰি এই 6টো আমি 2 দি কাটিব পাৰি 2 দি 6টো কাটিলে কেইবাৰ যাব 3বাৰ আকৌ 8টো যদি আমি 2 দি কাটো কেইবাৰ যাব 4বাৰ এতিয়া চোৱা আমি এই 18টোক 2 দি কাটিলে কেইবাৰ যাব 9বাৰ আকৌ এই 16টোক 2 দি কাটিলে কেইবাৰ যাব 8বাৰ যাব এতিয়া চোৱা ইয়াত কিমান বাকী আছে তলত আছে 3 ওপৰত আছে 4 যেহেতু আৰু কাটাকাটি কৰিব নোৱাৰি হয়নে ইয়াত সমান দিয়া আৰু তলত 8টো লিখা আৰু ওপৰত 9ৰ কি কৰা 9টো লিখি লোৱা এতিয়া চোৱা আমাৰ কি হৈছে এই সাইডটোৰ লগত কিন্তু এই সাইডটো কিন্তু মিলা নাই হয়নে যেহেতু মিলা নাই তাৰমানে আমি ক'ব পাৰি যে ইয়াৰ যোনটো কি আছে ৰাশিবোৰ সমানুপাতত আছেনে আমি ইয়াত লিখিব পাৰি যে নো সমানুপাতত নাই আৰু ইয়াত অসমীয়াত লিখিবা যে নহয় 2 নম্বৰটো কি লিখিবা নহয় বুলি লিখিবা এতিয়া চোৱা চি নম্বৰটো কেনেকৈ কৰিবা নাম্বাৰ চিৰ সলিউশ্যন প্ৰথমে কি কৰা প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 3 8 15 40 হয়নে ইয়াত লিখা আছে 3 8 কিমান আছে চোৱা 3 8 15 40 হয়নে ইয়াত লিখা 15 তাৰপিছত লিখা 40 এতিয়া চোৱা কেনেকৈ কৰিবা এই 3টোৰ ওপৰত লিখা এই 8টো তলত লিখা ইয়াত সমান চিন দিয়া এই 3 নম্বৰ ঘৰত থকা 15টো ওপৰত লিখা এই 4 নম্বৰ ঘৰত থকা 40টো কি কৰা তলত লিখা এতিয়া চোৱা
আমি যদি এইটোক যদি কাটাকাটি কৰোঁ এইটোক আৰু কাটাকাটি কৰিব নোৱাৰি সৰু কৰিব নোৱাৰি হয়নে এতিয়া 15টোক আমি কাটিব পাৰি 5 দি যদি 15টো কাটো কেইবাৰ যাব 3বাৰ আকৌ 5 দি যদি আমি 40টো কাটো কেইবাৰ যাব 8বাৰ হয়নে এতিয়া চোৱা আমি কিমান পালোঁ এই চাইডে কিমান বাকী আছে 8/3 ইয়াৰ সমান দিয়া আৰু ইয়াত কিমান আছে চোৱা তলত আছে 8 ওপৰত কিমান পাইছোঁ 3 ইয়াত 3 এতিয়া চোৱা আমি দেখিবলৈ পাইছোঁ যে দুটা চাইডে কি হৈছে সমান পাইছোঁ হয়নে তাৰমানে আমি ক'ব পাৰি যে ইয়াত যোনটো সংখ্যা আছে এই সংখ্যাকেইটা কি হ'বগৈ সমানুপাতত আছে হয়নে তেতিয়াহ'লে ইংলিছত লিখিবা যে হয় আৰু অসমীয়াত লিখিবা যে হয় অৰ্থাৎ ইংলিছত লিখিবা যে ইয়েছ আৰু অসমীয়াত লিখিবা যে হয় এইটো হৈ গ'ল আমাৰ চি নাম্বাৰটোৰ আনচাৰ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ